শ্ৰী শ্ৰী নীলকণ্ঠ বাবাৰ স্থান মাজৰ বাকৰি মিলনপুৰত আয়োজিত ভাওনা আৰু শিশু ৰং মেলা। মেলা তাৰিখ ২৬, ২৭, ২৮ ফেব্ৰুৱাৰী, মাৰ্চ ১ আৰু ২। ভাওনাৰ তাৰিখ ২৭ আৰু ২৮ ফেব্ৰুৱাৰী। ভাওনাৰ নাম দক্ষযজ্ঞ হৰগৌৰীৰ বিবাহ। বঢ়িয়া পদক্ষেপ, লগতে ফোন নম্বৰ দি দিছে আৰু তেওঁলোকৰ কিমানখিনি আয়োজন আছে আপোনালোকক জনাব বিচাৰিম। আৰু তোৰণখনো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ এইখন তেওঁলোকৰ তোৰণ। ধুনীয়া ডাঙৰ তোৰণ এখন বনাইছে। বহুতে ভাল পদক্ষেপ এটা লৈছে মিলনপুৰৰ কেইজনমান যুৱকে। বহুত এটা ভাল শিৱৰাত্ৰি আমাৰ ওচৰত, মানে শিৱৰাত্ৰিৰ মেলাও হোৱা নাছিলে আৰু তেনেকুৱা বিশাল আয়োজনো হোৱা নাছিলে, কিন্তু তেওঁলোকৰ পদক্ষেপত এইবাৰ এখন বিশাল আয়োজন আৰম্ভণি কৰিবলৈ লৈছে। আমাৰো মানে ওচৰৰ গাঁৱৰ ৰাইজসকলে বহুত ভাল পাব তেখেতসকলৰ এইটো আয়োজন। দিনা মহাশিৱৰাত্ৰিৰ দিনা এগছি চাকি জ্বলাই যাব পাৰিব, আশীৰ্বাদ এটাও ল'ব পাৰিব। সেইকাৰণে এবাৰ বহুত ভাল এটা অনুষ্ঠান কৰিছে। জেগাকণ হ'ব আপোনাৰ মিলনপুৰত জুৰীয়া আহঁতল কেইজোপা যে এবাৰ মোৰ ভিডিঅ'ত দেখুৱাই গৈছিলোঁ, সেই কেইজোপা আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। জুৰীয়া আহঁতল কেইজোপাও আপোনালোকৰ ইয়াৰ পৰাই দেখা পাব। তেওঁলোকৰ যিখন গেটৰ মেইন তৰুণ আছে, আপোনালোক সোমাবলৈ ধৰিব বালিপুখুৰী দি তিনিআলি পিনৰ পৰাও আহিলে আৰু ৰঙাপৰা পিনৰ পৰা আহিলে আৰু বৰদিবিয়া, বিহগুৰি, ঠেলামৰা, ঢেকীয়াজুলি আৰু টাউনৰ পিনৰ পৰাও আহিলে আপোনালোকৰ ধুনীয়া ব্যৱস্থা আছে। গাড়ী গুড়াও আপোনালোকে তিনিআলি চেণ্টাৰটোত নামি আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব। এখন ধুনীয়া শিৱ থান ইয়াত আৰম্ভণি কৰিছে, তাকে আপোনালোকক দেখুৱালোঁ। আহি চাব, তেওঁলোকক অকণমান উৎসাহিত কৰিব যুৱককেইজনক। তাকে দেখুৱাই যাওঁ, ভিতৰ ভাগৰো আপোনালোকক চাই যাওক। ইয়াত তেওঁলোকৰ মন্দিৰ ভাগলৈ সোমাই আহিছোঁ। নীলকণ্ঠ বাবাৰ মন্দিৰ ভাগলৈ আগুৱাই আহিছোঁ। এনেকৈ আপোনালোক সোমাই আহিব। মিলনপুৰৰ ৰাইজৰ প্ৰচেষ্টাত এখন ভাল ধুনীয়া অনুষ্ঠান হ'বলৈ গৈ আছে, তাকে দেখুৱালোঁ আপোনালোক। এনেকৈ পেলাই বিশাল ফিল্ড এখন ইয়াত মানে ধুনীয়া মেলাৰ একে উপযুক্ত দেখুৱাই দিবলৈ যত্ন কৰে। গোটেই মেলাখনৰ পৰিৱেশৰ ধুনীয়া এয়া কাম বন লাগি আছে, ধুনীয়া ব্যৱস্থা চলি আছে। ধামখনৰ আপোনালোকৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। তেখেতসকল চব কামে কামে ব্যস্ত হৈ আছে আৰু বিশাল এখন জেগা ভাগ আৰু তাকে দেখুৱাইছোঁ। তেওঁলোকৰ আয়োজনসকল বহুতেই লাগি আছে, যুৱকসকলো লাগি আছে, কামত ব্যস্ত হৈ আছে আৰু বহুত মানে বিশাল এভাগ জেগা আছে। মানুহৰ বহুত সুবিধা হ'ব। আৰু আপোনালোকৰ কোনোবাই যদি ওচৰৰ পাজৰৰ গাঁৱৰ দোকান দিম বুলি ভাবি আছে, কিবা ধূপ শলিতাৰ বা ফল মূলৰ, আহিব, ধুনীয়া ব্যৱস্থা আছে। হৰ হৰ মহাদেৱ। শিৱৰাত্ৰিৰ দিনা আপোনালোক আহিব, এগছি চাকি জ্বলাব, বহুতেই ভাল পাব। যুৱকসকলৰ প্ৰচেষ্টাত ধুনীয়া সুন্দৰ এভাগ পৰিৱেশ গঢ় দিবলৈ চাইছে। এয়া তেওঁলোকৰ যুৱকসকল লাগি আছে। কৃষ্ণ হৰ হৰ মহাদেৱ। নীলকণ্ঠ ধামৰ কৃষ্ণ, ভিতৰ ভাগৰ কৃষ্ণ প্ৰভু। ইয়াত তেওঁলোকে লাগি পুৰা যোগাৰ কৰি আছে। সকলো যুৱক লাগি তেওঁলোকৰ সকলো কামে কামে ব্যস্ত হৈ আছে। মহাশিৱৰাত্ৰিৰ ভাগ পৰিছে এইবাৰ, বহুত ডাঙৰ বিশাল আয়োজন। নীলকণ্ঠৰ মন্দিৰ ভাগত বহুত বিশাল এভাগ আয়োজনৰ সৃষ্টি কৰিছে। তাকে আপোনালোকৰ সকলোৰে আহিব। এয়া নীলকণ্ঠ মন্দিৰ ভাগৰ ভিতৰ ভাগ দেখুৱালোঁ। মন্দিৰ ভাগৰ একে ভিতৰ ভাগ পূৰা মানে সজাই তোলা হৈছেতো, চব যুৱক আহি লাগি আছে। এয়া ধুনীয়াকৈ পানী টেংকিৰো ধুনীয়া সুব্যৱস্থা কৰা আছে। ধুনীয়া ব্যৱস্থা পাতিবিলাক একদম ধুনীয়াকৈ সুচাৰুৰূপে। আৰু তেওঁলোকৰ জেগাটো ইমান আহল বহল এটা পৰিৱেশৰ মাজত অনুষ্ঠান ভাগ হ'ব লৈছে নহয়, সঁচাকৈ ৰাইজৰ বিৰাট এভাগ ধুনীয়া সুবিধা হ'ব। কৰ্মকৰ্তাসকলৰ বহু কষ্টৰ বিনিময়ত এই জেগাকণ মানে নীলকণ্ঠৰ বাবা স্থানকণ আজি একদম মানে বিৰাট ৰূপে সজাই পৰাই তুলিছে। বহুত ভাল লাগিছে। আৰু তেওঁলোকৰ আয়োজকসকলকো সুধিম যে কি অনুষ্ঠান আছে। তেওঁলোকৰ ভালেই অনুষ্ঠান পাতিছে প্ৰথম যদিও, তাকে তেওঁলোকক সুধি পেলাই দেখুৱাম। আৰু আপোনালোকো যদি কোনোবাই দোকান বজাৰ লগাম বুলি ভাবে চাকি খলিতাৰ, বহুতেই মানুহ হ'ব, কাৰণ কেইবাখন গাঁৱৰ মাজত এই অনুষ্ঠান ভাগ হৈছে। কাৰণ আমাৰ ওচৰে পাঁজৰে আমি জনাত মানে সৰুৰ পৰা তেনেকুৱা ডাঙৰ মেলা হোৱা নাছিলে। আমাৰ সেই চাপৰি পিনে মানে শিমলুগুৰি থান এখন আছিলে, তাত মানে শিৱৰাত্ৰি মেলা হৈছিলে হওঁতে, কিন্তু সেইখন পানীয়ে লৈ গ'লতো। তাৰপিছত আমাৰ তেনেকুৱা ডাঙৰ অনুষ্ঠান হোৱাই নাছিলে। সেইকাৰণে এওঁলোকৰ প্ৰচেষ্টাত এইবাৰ ডাঙৰ এটা অনুষ্ঠান হ'বলৈ গৈছে। আৰু তেওঁলোকৰ বহুতেই লাগি আছে কৰ্মকৰ্তাসকল। এয়া দেখিছে সকলো লাগি আছে। এইটো কি বনাই আছে?
পাকচালি এখন বনাই আছে ন খোৱা বোৱা বনিয়ে আছে ন এতিয়া আপোনালোকৰ মানে লাগি থকা সকলৰ কাৰণে ভাত চব্জি দালি এয়া গাজৰৰ চাটনি বনালে ন এই দুপৰীয়া যিসকল লাগি আছে ধুনীয়া দালিটো কি বনালে লাও আৰু বিলাহী দালি ন তাৰপিছত আপোনালোকৰ এইটো ভাত দেখিছে সঁচাকে আৰু মন্দিৰৰ মানে আপোনাৰ খাদ্যকেইটা আপুনি আৰু অমৃতৰ লগত তুলনা কৰিব পাৰি পংকি তোমাক এটা নমস্কাৰ জনালো 5 দিনীয়া কাৰ্যসূচীৰে তোমাৰ শ্ৰী শ্ৰী নীলকণ্ঠ আৱাসস্থানত শিৱৰাত্ৰি মহাশিৱৰাত্ৰিৰ বৃহৎ আয়োজন কৰা হৈছে লগতে আমাৰ 26 তাৰিখে শিৱৰাত্ৰি উদযাপন হ'ব তাৰপিছত 27 তাৰিখে আমাৰ পুৱা 10 বজাৰ পৰা দিহা নামৰ প্ৰতিযোগিতা হ'ব তাতো যদি ইচ্ছুক কোনোবা দল আছে আহিব পাৰে আৰু নগদ ধনৰ মাননীও থাকিব আৰু সন্ধিয়াৰ পৰা আমাৰ এখনি ভাওনা হ'ব আৰু ভাওনাৰ নামটো হৈছে তোমাৰ দক্ষযজ্ঞ হৰগৰি বিবাহ দুদিনীয়া 27 আৰু 28 তাৰিখে বাকী 1-2 তাৰিখলৈকে আমাৰ মীনা বজাৰো চলি যাব শিৱৰাত্ৰি তাৰমানে শিৱৰাত্ৰি যেতিয়াৰ পৰা আৰম্ভ হ'ব আমাৰ মীনা বজাৰো তেতিয়াৰ পৰাই সেই 26 তাৰিখৰ পৰাই মীনা বজাৰো আৰম্ভ হ'ব হয় আৰু মীনা বজাৰো জেগাৰ কাৰণে বহুত সুবিধাজনক জেগা হৈছে বহুতেই ভাল হৈছে আৰু জেগাৰ কাৰণে আমি এইখিনি জেগা তোমাৰ ঠিক কৰিছোঁ ভাওনাৰ কাৰণে সেয়া মন্দিৰৰ সন্মুখ ভাগত এইফালে তোমাৰ দক্ষিণ মন্দিৰৰ পৰা পশ্চিম চাইডৰ পৰা তোমাৰ মীনা বজাৰৰ কাৰণে জেগা ঠিক কৰা হৈছে তেওঁলোকে তোমাৰ মোটামুটি কালি পৰহি মানলৈ আহি পাই যাবহি তেওঁলোকৰ মাল পাবহি ন মীনা বজাৰ ক'ৰ পৰা আহিব চাগৈ যোৰহাটৰ পৰা আহিব ন অসমীয়া মানুহৰ মালিক শিৱৰাত্ৰিটো আপোনালোকে পাতি থাকে বাৰু কিন্তু এই অনুষ্ঠান ভাগৰ মানে মেলা ভাগ এইবাৰেই প্ৰথমবাৰৰ কাৰণে হয় হয় এইটো অনুষ্ঠান বহুতেই ভাল হ'ব মানে কি ওচৰে পাজৰে আমাৰ বহুত মানে মহাভৈৰৱ হলেশ্বৰ গ'লেও বহুত ভিৰৰ পৰিৱেশৰ সৃষ্টি এটা হয় বহুত যাবগৈ নোৱাৰিছিলে এতিয়া মানে নীলকণ্ঠ এই মন্দিৰ ভাগতেই মানে বহুতৰে সুবিধা হ'ব চাকি এগছ জ্বলাবৰ কাৰণে হয়নে সেইটোৱে বহুত ভাল সুবিধা এটাও হ'ল সোমোৱাৰ লগে লগে পৰিৱেশটো এনেকুৱা এটা পৰিৱেশ লাগে মানে আহল বহল এটা মানে সঁচাকৈ বহুত এটা ভাল লগা অনুষ্ঠান সঁচাকৈ ভাল লাগে আৰু আপোনালোকৰ যে ইয়াত অনুষ্ঠানটো হ'ব দিহা নামৰ কেতিয়াৰ পৰা হ'ব তোমাৰ 27 তাৰিখে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু তোমাৰ শ্ৰেষ্ঠ নামতি থাকিব শ্ৰেষ্ঠ নেগেৰা বাদক থাকিব তেওঁলোককো আমি পুৰস্কৃত কৰিম নগদ ধনৰ মাননীৰে আৰু প্ৰথম দ্বিতীয় তৃতীয় তিনিটা শ্ৰেষ্ঠ দল থাকিব তেওঁলোককো আমি নগদ ধনেৰে পুৰস্কৃত কৰিম ঠিক আছে তেনেহ'লে আপোনালোকৰ মানে ইয়াৰ অনুষ্ঠান ভাগলৈ সকলোকে ওচৰ পাজৰ গাঁৱৰ সকলোকে নিমন্ত্ৰণ জনালোঁ যেন আহি পেলাই আপোনালোকৰ অনুষ্ঠান ভাগ উপকৃত কৰে কাৰণ আপোনালোকেও বহুত যত্ন কৰি আছে ইয়াত অনুষ্ঠান ভাগ হোৱাবৰ ভাগে সেইকাৰণে নীলকণ্ঠভাৱে আপোনালোকৰো এই কাম ভাগ যেন কৃতকাৰ্য কৰে তাৰে বাবাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু সকলো ভক্তগণ ৰাইজ আহিব বুলি সকলোকে নিমন্ত্ৰণ জনোৱা হ'ল ধুনীয়াকৈ অংকন কৰি থকা হৈছে ৱালখনত এইটো পানীৰ টেংকিৰ ৱালখনত ধুনীয়া এৱাই কৰিছে ন কামটো ভালে কৰিছা ধুনীয়া বাবাৰ একদম ধুনীয়াকৈ ওমটো যে ধুনীয়া অংকন কৰিছে ধুনীয়া তুমি আৰ্টৰ কাম চামো কৰি থাকা ন বাবু ধুনীয়া তুমিও এইটো কাম ধুনীয়াই কৰিছা ভাল লাগিছে দেখি আৰু মানে বস্তুটো লাইট দিলে যে শিৱৰাত্ৰিৰ দিনা ধুনীয়া জিলিকিব ধুনীয়া আঁকিছা দেই বাৰু ভাল লাগিছে আমাৰো এনেকুৱা ভাগ্য মানে দুপৰীয়া আহি পেলাই তেওঁলোকৰ কৰ্মকৰ্তাসকলৰ লগত আজি আমাৰো এসাঁজ মানে মিলিল তাকে এওঁলোকে মানে একদম ধুনীয়াকৈ কলৰ পাতত সঁচাকৈ ধুনীয়াকৈ বিয়াৰ পাতৰ ব্যৱহাৰ কৰা নাই আকৌ কলৰ পটুৱা চিলাই পেলাইহে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে খাদ্যটো দেখিছে কি ধুনীয়াকৈ দাদাই বাঢ়ি দিছে আৰু সকলো খাবৰ কাৰণে বহিছে বহুত এটা ভাল লগা অনুষ্ঠান আজি আমিও তাৰে সাক্ষী হ'লোহি বহুতেই ভাল লাগিছে চব দি যোৱা হৈছে ন দালিতেই চব মিছ আছে ন তাকে আজি আপোনালোকক দেখুৱালোঁ চাই যাওক আমিও বহি যাওঁ এয়া দি আছে এয়া আমি বহিলোঁ এয়া মোৰ ছাইডত পংকিও সকলো লগ লাগি এনেকৈ দুপৰীয়াৰ আৰু আমাৰো মানে সৌভাগ্যকণ হ'ল মানে দুপৰীয়াৰ খাদ্যটোৰ আমিও আজি সমভাগী হ'লোহি আৰু নীলকণ্ঠ বাবাৰ ধামৰ মানে এইকেইটা মানে অমৃত বনিছে হয়নে নহয় বিনা মছলাত ঘিউ মৌ দি যেনেকুৱা বনিছে আৰু কলৰ উখাৰ এইটো খানাটো মানে সঁচাকেই সোৱাদ বহুত ভাল লাগিল দেই আমি এতিয়া তেওঁলোকৰ লগত খোৱা বোৱা কৰি ল'লোঁ খোৱা বোৱা কৰি বহুতেই তৃপ্তিৰ এসাঁজ খাই ল'লোঁ
খাই লৈ আমি মন্দিৰ ভাগৰ পৰাই যাবলৈ ল'লোঁ আৰু আপোনালোকে আহিব শিৱৰাত্ৰিৰ দিনা আহি পেলাই মন্দিৰ ভাগত দৰ্শন কৰি যাব আৰু সকলোকে শিৱৰাত্ৰিৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আহিব সকলো তাকে চাই যাওক ধন্যবাদ।